জুবিন দা আৰু আমাৰ মাজত নাই এই খবৰটো যেন মানি ল'বলৈকে বিশ্বাস হোৱা নাই। এই খবৰটো যেন এটা মিছা বাতৰি, এটা উৰা বাতৰি তেনে এতিয়াও লাগি আছে। যেতিয়ালৈকে নিজ চকুৰে জুবিন দাৰ শৰীৰ দেখা নাপাওঁ তেতিয়ালৈকে হয়তো কাৰোৰে বিশ্বাসেই নহ'ব। কোনোৱে বিশ্বাস কৰিবলৈকে বাধ্য হোৱা নাই যে জুবিন দা আৰু আমাৰ মাজত নাই। জুবিন দাক ইতিমধ্যে ছিংগাপুৰৰ হস্পিটেলৰ পৰা উলিয়াই অনা হৈছে। এখন ভানৰ জৰিয়তে তেখেতৰ শৰীৰটো ছিংগাপুৰৰ হস্পিটেলৰ পৰা অনা হৈছে। বহুলোকে কৈ আছে যে জুবিন দাৰ শৰীৰটো কিয় কাটিব লাগে, তেখেতক কিয় মৰণোত্তৰ পৰীক্ষা কৰিব লাগে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেখেত জুবিন গাৰ্গ। ইতিমধ্যে চামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ ওপৰত FIR ৰুজু হৈছে। গতিকে সেইবাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ৰিস্ক ল'ব বিচৰা নাই। তেখেতে কৈছে যদিহে মই মৰণোত্তৰ পৰীক্ষাৰ বাবে অনুমতি নিদিওঁ তেন্তে ৰাইজে মোক দুখিব। গতিকে মৰণোত্তৰ পৰীক্ষাৰ দৰকাৰ আছে, যাতে কোন দোষী আৰু কোন নিৰ্দোষী সেইটো ভালদৰে প্ৰমাণ হ'ব পাৰে। আৰু এইখিনিতেই অসম চৰকাৰক এটা ৰিকুৱেষ্টটো কৰি থৈ যাওঁ, কোনোবা যদি কিঞ্চিত মানুহ তাতে জড়িত আছে, অকণমান হ'লেও যদি দোষী বুলি সাব্যস্ত হয় তেখেতক কিন্তু এৰি দিলে নহ'ব। প্ৰথমে জুবিন দাৰ শৰীৰ অনা হ'ব দিল্লীলৈ বুলি। দিল্লীৰ পাছত তেখেতক এখন স্পেচিয়েল বিমানৰ জৰিয়তে 1 ঘণ্টাৰ ভিতৰত গুৱাহাটীলৈ বুলি লৈ অহা হ'ব। ৰাতিপুৱা 5-6 বজাত অসম পাবহি জুবিন দা। প্ৰথমে জুবিন দাক লৈ যোৱা হ'ব পৰিয়ালৰ ওচৰলৈ। পৰিয়ালৰ সৈতে 1-2 ঘণ্টামান থাকিব জুবিন দা আৰু তাৰ পাছত অনুৰাগীৰ ওচৰলৈ লৈ অহা হ'ব। যিটো সময়ত তেখেত পৰিয়ালৰ ওচৰত থাকিব সেই সময়ত যাতে জুবিন দাৰ অনুৰাগী নাযায় তালৈ, সেই ব্যৱস্থাও কৰিব অসম চৰকাৰে। যোৰহাটৰ ৰাইজে বিচাৰিছিলে যে জুবিন দাক যোৰহাটত ৰাখক, কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এই সিদ্ধান্তটো মই অকলে ল'ব খোজা নাই। যদি ৰাইজে বিচাৰে, যদি পৰিয়ালবৰ্গই বিচাৰে তেতিয়াহে জুবিন দাক যোৰহাটত ৰাখিব। একাংশ লোকে বিচাৰি আছে যে গোটেই অসম ভ্ৰমণ কৰোৱাব লাগিব জুবিন দাক। এই ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব। কিমান দেৰিলৈকে তেখেতৰ শৰীৰটি ভালে হৈ থাকে এয়া ডক্টৰৰ লগত পৰামৰ্শ লৈহে গোটেই অসম ভ্ৰমণ কৰোৱা হ'ব নে নহ'ব সেইটো বিবেচনা কৰা হ'ব। কাৰণ গোটেই অসমখন ভ্ৰমণ কৰিবৰ কাৰণে নৰ্মেল মানুহক মাত্ৰ এটা দিনৰ প্ৰয়োজন হয়, কিন্তু জুবিন দাক ভ্ৰমণ কৰিবৰ কাৰণে গোটেই অসমখন যদি ঘূৰোৱা হয় তেনেহ'লে 1 মাহ পৰ্যন্ত লাগি যাব। সদুশেষত এটা কথাই কওঁ, এতিয়াও বাট চাই আছোঁ এই বাতৰিটো যাতে মিছা হওক, এই খবৰটো যাতে মিছা হওক।